কিন্তু আমাৰ অসমত মানে গুৰুত্বই পোৱা নাছিল, কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল। আৰু আমি ইউনিয়নটো ষ্টাৰ্ট কৰি মানে AITC নেতৃত্বত আমি কিছু আন্দোলন কৰাৰ ফলত শেষত পূৰণ কৰি দিলে তেওঁ আমাক মানে কথা দিলে, যিটো সঁচাকৈ ভাল আইন আমি যেতিয়া বুজাই দিলোঁ যে ইয়াত মানে গভৰ্ণমেণ্টৰ এক পইচাও খৰচ নহয়, বৰঞ্চ গভৰ্ণমেণ্টৰ লাভ হ'ব আৰু মানে ভাল প্ৰচাৰ হ'ব। পূৰণ গগৈদেৱে এইটো একচেপ্ট কৰিলে। পিছত এছেম্বলি সেইটো পাছ কৰাই লৈ 2008 পৰা এইটো ষ্টাৰ্ট হৈ গ'ল অসমত। আৰু তেতিয়া আপোনাৰ এখন মানে বৰ্ড এখন গঠন কৰিলে APC ডব্লিউ। সেই বৰ্ডৰ মেম্বাৰ মই এজন আৰু তপন শৰ্মা এজন। আমি দুজন মেম্বাৰ আছোঁ আৰু আমি ফাইট কৰি আছোঁ শ্ৰমিকৰ হকে। এতিয়া বৰ্তমান চিটুৱেশ্যনত প্ৰেজেণ্ট চিটুৱেশ্যনত মানে আমাৰ এই যিটো চেছ কালেকশ্যন এটা ব্যৱস্থা আছে, গভৰ্ণমেণ্টে 1 পইচা দিব নালাগে, 1% চেছ কালেকশ্যন হয় মানে অল অভাৰ ইণ্ডিয়াত যিটো চলি গ'ল। আমাৰ হাতত এইটো ইমান কোটি টকা খৰচ কৰাৰ পিছত এতিয়াও 4,000 crore আমাৰ হাতত আছে। আমি নলওঁ, কিন্তু আমাৰ যিখন বৰ্ড আছে, ধৰি লওক আপুনি কোনো কণ্টেক্টৰ, আপুনি গভৰ্ণমেণ্টৰ কিবা কণ্টেক্ট ল'লে, মানে যিমান টকাৰ কাম কৰিব সিমান টকাৰ 1% মানে আপোনাৰ বৰ্ডত জমা দিব লাগে, বৰ্ডৰ একাউণ্টছত। আৰু বৰ্ডৰ একাউণ্টছত যদি জমা নিদিয়ে তেতিয়া আপোনাৰ NOC নাপায়, আৰু NOC নাপালে ঠিকাদাৰজনে এই বিলৰ টকাটো নাপায়। মানে এই এটা মানে মেৰপাক এটা আছে। আইনখনত মানে ৰুলবিলাকত আছে। আৰু সেই চেছ কালেকশ্যন পিছত আমাৰ যিবিলাক কনষ্ট্ৰাকশ্যন, আমাৰ অসমততো কনষ্ট্ৰাকশ্যন কোম্পানী নাই। আমাৰ অসমত সাধাৰণতে ঘৰে ঘৰে কাম কৰা ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী এই ধৰণৰ মানুহবিলাকক আমি পঞ্জীয়ন কৰি আছোঁ। এতিয়ালৈকে প্ৰায় 7 লাখ আমাৰ পঞ্জীয়ন কৰি আছোঁ। কিন্তু এইখন আইনকে আপোনাৰ আকৌ মোদী চৰকাৰে এইটো আপোনাৰ এমেণ্ডমেণ্ট কৰি দিলে, মানে আপোনাৰ যি বৰ্ডলৈ লৈ গৈছিলে টোটেল 44 আইন আপোনাৰ এমেণ্ডমেণ্ট কৰি মালিকৰ পক্ষত এমেণ্ডমেণ্ট কৰি মানে এইখনো সোমাই দিলে। ইয়াৰ ফলত এতিয়া আপোনাৰ কি হ'ল, বহুত শ্ৰমিক এতিয়া আপোনাৰ বঞ্চিত হ'ল এইখন আইনৰ। তথাপি আমি আন্দোলন কৰি আছোঁ, যিমান পাৰোঁ আশা দি আছোঁ। এতিয়া বেনিফিটটো সাংঘাতিক। আমাৰ এজন নিৰ্মাণ শ্ৰমিকে যদি নাম পঞ্জীয়ন কৰি লয়, তেওঁৰ এজটো আপোনাৰ 18 পৰা 55 বছৰ ভিতৰত। কংগ্ৰেছ চৰকাৰৰ দিনত 59 বছৰলৈকে আছিল, এতিয়া আপোনাৰ কমাই দিলে 18 পৰা 55 বছৰ 55। নাম পঞ্জীয়ন হোৱাৰ পিছৰে পৰা তেওঁৰ বেনিফিটবিলাক আহে। যেনেকৈ ধৰক আজি নামটো ব্যৱহাৰৰ নাম পঞ্জীয়ন হৈ আহিল, কিবা কাৰণত যদি ৰাতিৰ ভিতৰত তেওঁৰ যদি নেচাৰেল ডেথ হয়, আমি মানে তেওঁৰ কেয়াৰ কৰাৰ কাৰণে 50,000 দিওঁ। আৰু আপোনাৰ হয় জানাজা নহয় দাহন, এই দুটাৰ কাৰণে আমি এতিয়া মুছলিম যদি হয় জানাজা দিয়াৰ কাৰণে, হিন্দু যদি হয় দাহন কৰাৰ কাৰণে 5,000, টোটেল 55,000। এইটো ঘূৰাই দিব নালাগে। এক প্ৰকাৰ ছিকিউৰিটি হয় মানে নিৰাপত্তা, মানে এটা সামাজিক নিৰাপত্তা, ছ'চিয়েল ছিকিউৰিটি। ইয়াৰ পিছত আহিল, মই ধৰি লওক শ্ৰমিক, মই নাম পঞ্জীয়ন কৰিলোঁ, আমি মোৰ দুজন সন্তানক মানে আমি সুবিধা কৰি দিওঁ স্কলাৰশ্বিপ শিক্ষাৰ ক্ষেত্ৰত, মানে LPৰ পৰা আপ টু আপোনাৰ MLA। মানে আমি এতিয়া আগতে কম আছিল, এতিয়া পইচা যেতিয়া বেছি হ'ল ক্ৰমান্বয়ে আমি সংখ্যাটো বঢ়াই আনিছোঁ। এতিয়া LPত আপোনাৰ 1700, হাইস্কুল আপোনাৰ প্ৰায় 3,000, আৰু মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 14,000, ডিগ্ৰীত আমি 30,000 দিওঁ, মাষ্টাৰ ডিগ্ৰীত 40,000। এইবাৰ আকৌ এটা বেছি আমি এটা ভাল লাইন এটা লৈছোঁ, যিবিলাক মানে হায়াৰ ছেকেণ্ডেৰী মেথছত যিবিলাক ভাল IIT পঢ়াৰ কাৰণে সুবিধা আমি এটা দিছোঁ। আমি 100জন ষ্টুডেণ্টৰ পইচা দি থোৱা আছে IIT। কিন্তু আমাৰ দুৰ্ভাগ্য এইটোৱে, অসমত আপোনাৰ ল'ৰা ছোৱালী মানে আছে, ধনী ঘৰৰ ল'ৰা ছোৱালীবিলাক আছে এক্সপাৰ্ট, কিন্তু আমাৰ এইটো নিৰ্মাণ শ্ৰমিকটো অতি গৰীব, খুব ভাল স্কোপ নাই পঢ়াৰ কাৰণে। তথাপি আমি 64 পাইছোঁ কেণ্ডিডেট। এই 64 কেণ্ডিডেটক আমি এবছৰ এনেই পঢ়াম, ষ্টাইপেণ্ড দিম, তাৰপিছততো এটা ভাল সুবিধা হ'ব। যদি লেডিজ হয় আমাৰ মেম্বাৰ, তেওঁ নাম পঞ্জীয়ন কৰাৰ পিছত যদি তেওঁ বিয়া হৈ যদি আপোনাৰ হেৰি হয়, সন্তান জন্ম দিলে, এটা সন্তানত আমি 25,000 টকা দিওঁ, দুটা সন্তানত 50,000 পাই, কিন্তু থাৰ্ডটোত নাপাওঁ। অকল দুটাত। আৰু ধৰি লওক আমি কাম কৰি আছোঁ, হঠাৎ যদি এক্সিডেণ্ট হৈ গ'ল, মেডিকেল কৰি আছোঁ, মিনিমাম 10 দিন মেডিকেলত যদি আমি থকা যায়, ডকুমেণ্ট যদি দিয়া যায়, পাৰ ডে আমি 1,000 দিওঁ। আৰু তেওঁ যদি বহুদিন কাম কৰিব পাৰে নাই, কৰি আছে, আৰু এককালীন এটা সাহায্য দিয়া, সেইটো তেওঁ ডক্টৰৰ চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি কৰা হয়।
আমি আমি আমাৰ ফালৰ পৰা পইচা নিদিওঁ, আমি হেঁচা দিওঁ চৰকাৰক, চৰকাৰে দিবলৈ বাধ্য হয়। দিবলৈ বাধ্য হয়। আমি ধৰি লওক কাম কৰি থকা অৱস্থাত যদি এক্সিডেণ্ট হৈ যদি মৃত্যু হয়, যদি পুলিচ ৰিপৰ্ট যদি থাকে যে এইটো হয় ঘটনাটো সঁচা, তেতিয়াহ'লে আমি 3.5 লাখ টকা ল'ব। আৰু যদি কেঞ্চাৰ হয় আমি মিনিমাম 1 লাখ টকা ল'ব। যদি কিডনি ফেইল হয় সেইটো আমি 1 লাখ টকা ল'ব। এইখিনি আমাৰ বেনিফিট, এইখিনি আমাৰ বেনিফিট। আৰু তেওঁলোকে ইয়াত নাপায়, ট্ৰেন্সপৰ্টটো আপোনাৰ বেলেগ লাইন। কিন্তু মই এটা কথা জানিব সদায় হেৰি কি কনষ্ট্ৰাকশ্যনটো ইমান ষ্ট্ৰং হ'বলৈ কেনেকৈ পালে? কাৰণ আজি যদি কনষ্ট্ৰাকশ্যন ৱৰ্কাৰৰ সংগঠন, সিহঁতৰ সুবিধা, সিহঁতৰ আইনৰ কথা যদি মই কওঁ, এইটোৱে হৈছে যিটো ভালকৈ চলি আছে। বৰ্তমান এইটোৱে ভাবোঁ। বেলেগ কিয় চলিব পৰা নাই, আপোনালোক কিয় ইমান ভালকৈ চলিব পাৰিছে? কথাটো হ'ল কি, এইটো মানে আচলতে অৰ্গেনাইজ কৰাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। আমাৰ এই সংগঠনটো মই গোটেই অসমত বহুত কষ্ট কৰি পেলাই কৰা। আৰু আমাৰ যিজন প্ৰেচিডেণ্ট আছিল উপেন্দ্ৰ দাদা, তেওঁ মানে বেচেলৰ আছিল, তেওঁৰ মাটি অলপ আছিল পাঠশালাত, তেওঁৰ মাটি দি বিক্ৰী কৰি আমি এখন গাড়ী কিনিলোঁ। আৰু সেই গাড়ীখন লৈয়ে আমি গোটেই অসম ঘূৰি ঘূৰি মানে অৰ্গেনাইজটো কৰিছোঁ। আৰু বৰ্তমান আমাৰ গোটেই অৰ্গেনাইজটোৰ ক্ষেত্ৰত আমাৰ এতিয়ালৈকে প্ৰায় 80,000 মেম্বাৰ আছে, অল অভাৰ আছে। আপোনালোক আমব্ৰেলা অৰ্গেনাইজেশ্যন, তাৰ তলত আমাৰ ডিষ্ট্ৰিক্ট লেভেল আছে বা আঞ্চলিক লেভেল আছে। এইখিনি বেনিফিট। আৰু শ্ৰমিকবিলাকো কৰিব লগা কাম এটা, খুব ৰেগুলাৰ কৰিব লগা কাম এটা। ধৰি লওক আপোনাৰ নামটো পঞ্জীয়ন কৰি দিলোঁ, আপোনাৰ এই মান্থলি 20 টকা আপোনাৰ এটা জমা দিব লাগে আমাৰ সেই ফাণ্ডত। সেই ফাণ্ডত যদি 20 টকা যদি কণ্টিনিউৱাছ নহয়, তেতিয়াহ'লে আপুনি বেনিফিট নাপাব। আমি এই কামটো এটা কাৰণত কৰিছোঁ, গৰীব মানুহটো সঞ্চয় কৰাৰ তেওঁলোকৰ হেবিট নাই, হয়নে? গতিকে এই পইচাটো জমা থাকি থাকি যেতিয়া তেওঁ পেঞ্চন 60 বছৰ যেতিয়া হ'ব, তেতিয়া আমি পেঞ্চনটো দিওঁ। এতিয়া বৰ্তমান আজি তাৰিখত মাহত 2,000 টকা আমি পেঞ্চন দি আছোঁ। তাৰপিছত গভমেণ্ট চাকৰিয়ালৰ পেঞ্চন কিন্তু নাই, কিন্তু আমাৰ ইউনিয়ন শ্ৰমিকবিলাক পেঞ্চন আছে। আৰু কিবা কাৰণত যদি মৃত্যু হৈ গ'ল, এই যে 20 টকাকৈ জমা কৰে নহয়, এই যে 55,000 টকাৰ লগত এই টকাটো এতিয়া অন্তত নমিনী যিজন ফেমিলি থাকিব বা তোমাৰ ল'ৰা থাকিব, অন্তত কিবা এটা মিনিমাম এটা কিবা এটা কৰিলেও আৰু স্ক'প এটা পায়। আৰু এই ক্ষেত্ৰত এখন কিতাপ এখন আছে, মই কিতাপখন আনিছোঁ দেখোন, সেইখন আপোনালোকে কিনি ল'ব পাৰিব, বেছি দামো নহয়। কিতাপ পাব আপোনাৰ এই চন্দ্ৰপ্ৰকাশ, এই যশৱন্ত ৰোড, পাণবজাৰ। ইয়াত গোটেই বস্তুটো আছে, মানে গোটেই ৰুল মানে আপোনাৰ হেৰিবিলাকৰ ক্ষেত্ৰত গোটেইখিনি ইয়াত বস্তুটো আছে। কিন্তু এইখনকে এতিয়া আপোনাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে মানে এই পদলৈ লৈ গুচি গ'ল, যাৰ ফলত এতিয়া আপোনাৰ এই শ্ৰমিকবিলাক মানে আপোনাৰ এই সুবিধাবিলাক নাপাব। এতিয়া নতুন এটা পাত লগাই দিছে আপোনাৰ ই শ্ৰম কাৰ্ড। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ক'লে যে ই শ্ৰম কাৰ্ড সকলোৱে বনাব লাগে, হয়নে? সেইখনতো আঁচনিৰ সেই কাৰ্ড, কিন্তু এইখনতো আপোনাৰ ল। কিন্তু এতিয়া এনেকুৱা পাত লগাই দিছে যে ই শ্ৰম কাৰ্ড যাৰ নাই তেওঁ বেনিফিট নাপাব। সেইটো আমি ফাইট কৰিম, যথেষ্ট ফাইট কৰি আছোঁ। কাৰণ এখন আঁচনি এখন আইনত ঢুকি যাব নোৱাৰে, কষ্ট হয় আৰু হাৰাচমেণ্ট দি থকা হৈছে। এবাৰতো লেবৰ মিনিষ্টাৰ কৈছিলে, কলাক্ষেত্ৰ আমিও আছিলোঁ, তেতিয়া কৈছে যে আজি লঞ্চ হৈছে, আজিয়ে বনাই দিম, কিন্তু বনাবই নোৱাৰিলে, ৰেজিষ্ট্ৰেশ্যন নহ'লে। তাতকৈ ডাঙৰ কথা হৈছে আমি মানে যিটো অসমৰ পৰা যিখন কমিটি, যিটো আমাৰ ৱেলফেয়াৰ বৰ্ড, মানে আমি প্ৰথমতে আন্দোলন দিলোঁ, ফেইল মাৰিলোঁ। এতিয়া আকৌ নিৰ্মাণ সখী বুলি এটা নতুন এটা পৰ্টেল খোলা হৈছে, তাতে শ্ৰমিকসকলক এনেকুৱা ধৰণৰ হাৰাচমেণ্ট খুৱাইছে, যিখিনি কাম কৰিব লাগিব ন, সেইখিনি আপোনাক কৰিব লগালে এটা ভাল আপোনাৰ কোৱালিফিকেশ্যন থাকিব লাগে। নিৰ্মাণ শ্ৰমিকটো আপোনাৰ স্কুলৰ বাৰাণ্ডা এখনৰ পৰা কিছুমান আছে, আজিকালি অৱশ্যে অলপ হ'ল পঢ়া শুনা কৰা, তেওঁলোকে হাৰাচমেণ্ট দি থকা হৈছে। মানে একচুৱেলি কি হৈছে, নিৰ্মাণ শ্ৰমিকৰ মানে ৱেবছাইটটোত মই গৈছিলোঁ, আগতে কি আছিলে ধৰক পূৰা কোন কোন মানুহ ৰেজিষ্টাৰ চব আহি যায়, এতিয়া কোনো নাহে, ডেছবৰ্ড ৱাৰ্কিং, নট ৱাৰ্কিং, কিবা এনেকুৱা থাকে। তেওঁলোকে মানে আপোনাৰ বহু লাখ টকা লৈ গ'ল, কিন্তু তেওঁলোকে মানে ফুলফিল কৰিব পৰা নাই। সেইটো বোলে বৰ্ডৰ মিটিং বহিলে আমাৰ মাজত সদায় কাজিয়া লাগে, আমাৰ মাজত সদায় কাজিয়া লাগে যে ইমান পইচা দিছোঁ, তোমালোকে পৰ্টেলটো কিয় ঠিক কৰিব পৰা নাই। আৰু শ্ৰমিকসকল হাৰেচমেণ্ট খাই আছে, এতিয়া বেনিফিটবিলাক নাপাব। সেইটো তেওঁলোকৰ কিবা গভমেণ্টৰ পলিচিয়ে নে কি নাজানো, মানে এইটো মানে হেৰি নহয়, ছাকচেছ নহয় পৰ্টেলটো। সেইখিনি এনে আপোনাৰ মতে আমাৰ যোনবিলাক ধৰক শ্ৰমিক আছে, মানে যিহেতু 7 লাখ আপুনি ক'লে যে ৰেজিষ্টাৰ হৈছে, পঞ্জীয়ন কৰিছে, মানে কিবা এইটো ইছ্যু হয় নেকি, মানে ধৰক ৰেজিষ্টাৰ কৰিবলৈ মানে লং প্ৰচেছ বা কিবা কমপ্লিকেটেড? এটা হেৰি হয়, মানে 18 বছৰ বা 55 বছৰৰ ভিতৰত মানে যিকোনো এজন শ্ৰমিকে ইউনিয়নৰ মাধ্যমত নাহিলেও নিজাববীয়াকৈ পঞ্জীয়ন কৰিব পাৰে। আৰু তেওঁ পঞ্জীয়ন কৰাৰ সময়ত তেওঁ 1 বছৰৰ ভিতৰত 90 ডেজ কাম কৰা এখন চাৰ্টিফিকেট আমি ইউনিয়নৰ ফালৰ পৰা
আৰু কেতিয়াবা এনেকুৱা ধৰি লওক যে মই এজন শ্ৰমিক, মই কোনোবা কোম্পানীৰ আণ্ডাৰত কাম কৰি আছোঁ, এটা কোম্পানীৰ ডাইৰেক্টৰে এখন চাৰ্টিফিকেট দি দিয়ে যে মই তাত কাম কৰি আছোঁ, নামটো তেনেকৈ পঞ্জীয়ন কৰে। তেনেকুৱা কৰিব পাৰি। মানে মই যেতিয়া ছাৰ্ভে কৰিছিলোঁ, মই অকল 20% মই টোটেল আপোনাৰ 760 ৱাৰ্কাৰ্ছক ছাৰ্ভে কৰিছোঁ, ডিব্ৰুগড়, শিলচৰ আৰু গুৱাহাটী মিলিকে। কিন্তু মই অকল 20% শ্ৰমিক পাইছোঁ যিয়ে নেকি মানে পঞ্জীয়ন কৰিছে। বহুত শ্ৰমিক এতিয়াও কৰি আছে, গমেই নাপায় কিছুমানে, লেবাৰ কাৰ্ড বুলি কয়। আমি ইমান এৱাৰনেছ কৰিছোঁ, ইমান প্ৰগ্ৰেম কৰিছোঁ, গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি মানে এডভাৰটাইজমেণ্ট দিয়া হৈছে। দুৰ্ভাগ্য হৈ গ'ল আমাৰ, মই ক'লোৱে নহয় যে আমাৰ শ্ৰমিকসকল বেছি কোৱালিফাইড নহয়। কিবা ডাঙৰ চাইনবোৰ্ড এখন মাৰি দিলোঁ, চাইনবোৰ্ডখন পঢ়াৰ তেওঁলোকৰ সময় নাই, তেওঁলোকৰ অংকটো ক'ত কাম পায়। ৰাতিপুৱা 4 চকত 3 চকত খাৰা হৈ থাকে, কাম পালে কাম কৰিব যায়। আজি আৰু এইবিলাক কাম কাজ কৰিব লাগিব, সময় লাগে, তেওঁলোকৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ যায়। কিন্তু আমাৰ ইউনিয়নৰ ফালৰ পৰা আমি শ্ৰমিকৰে কাম কৰা মানুহ যে আমি বহুত কষ্ট কৰি তেওঁলোকক বুজাই মিলাই লৈ সময় নষ্ট কৰি নাম পঞ্জীয়ন কৰিছোঁ। এনেই পঞ্জীয়ন কৰাৰ মানুহৰ মাজত নাই ধৰক অসমীয়া, মানে বেছিভাগ অসমীয়া মানুহ নে? আছে, অসমীয়া আছে বা নন আছাম মানে যিখিনি আজিৰ তাৰিখত আমি সাধাৰণতে লেংগুৱেষ্টিক মাইনৰিটি, তেওঁলোকে বেছিভাগেই পৰিশ্ৰম কৰে, বেছিভাগেই আছে, তেওঁলোকৰো আছে, মিক্স আছে। এনেই বেছিভাগ কোনটো কমিউনিটিৰ হ'ব? সেই ডিষ্ট্ৰিক্ট ৱাইজত হয়। এতিয়া ধৰক ধুবুৰীত আমাৰ অসমীয়া মানুহ কম পাব, তাত মাইনৰিটি মানুহ বেছি পাব। বা আপোনাৰ বৰাক উপত্যকাত লেংগুৱেজটো মাইনৰিটি মানুহ বেছি পাব। কিন্তু লখিমপুৰ, ধেমাজি বা যোৰহাট, গোলাঘাট এইবিলাকতো আমাৰ জেনুইন এইবিলাক কৰে। আমাৰ ল'ৱাৰ আছামটো খুব ভাল হয়, কিন্তু ল'ৱাৰ আছামত বহুত মহিলাকো আমি পঞ্জীয়ন কৰাইছোঁ। আৰু এই মানুহবিলাকে কাম কৰেনে? মানে কাম কৰে। কিছুমানে হয়তো এনেকুৱাও হ'ব পাৰে যে আছে, এতিয়া ধৰক মই একদম যে ফেক্ট মেম্বাৰ নাই সেইটো কথাও নকওঁ, তাৰ ভিতৰত ফেক্ট মেম্বাৰো কিছুমান আছে, কিছুমান সুবিধা লয়। আজিকালিতো মানে এণ্ড্ৰইড মোবাইল, মই নিজে এজন মেচন বা ইলেক্ট্ৰিচিয়ান, মই মানে মোৰ এণ্ড্ৰইড মোবাইল নাই, কিন্তু মই এজন শিক্ষক, মোৰ ল'ৰাটোও এণ্ড্ৰইড মোবাইল জানে, সি পঢ়ি আছে কলেজত, সি অনলাইন আপোনাৰ এপ্লাই কৰি দিলে মেম্বাৰ হয়। এই কাহিনী ঘটিছে। এই বস্তুটো চোৱাৰ কাৰণে কিবা এনেকুৱা ধৰা পৰিছে আমি কমপ্লেইন কৰিছিলোঁ, মানে এনকুৱাৰীত গ'লোঁ আমি, তেতিয়া আপোনাৰ লেবাৰ কমিশ্যনৰ টপা হেৰি তপন শৰ্মা আছিল, তপন শৰ্মা নামৰ এজন এই আমাৰ এই তপন শৰ্মাটো আমাৰ ইউনিয়নত এনকুৱাৰী কৰিলোঁ, কিছু তাত ওলাইছিল, একদম ফেক্ট মেম্বাৰ নাই যে এইটো কথা ওলাইছিল, ধৰা পৰিছে। আৰু কাৰণ NGO বিলাকো কৰিছিল নহয়, NGO বিলাকৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিছিল, গতিকে সেইবিলাকতো বেছি ফেক্ট। আমাৰ ইউনিয়নত সেইটো সাধাৰণতে খুব কম হয়, ইউনিয়নত সাধাৰণতে কম হয়। ধৰা পৰিলে কি কৰে আপোনালোকে? আমিতো কেঞ্চেল কৰিলোঁ, আমাৰ হাতত যদি ধৰক পৰে আমি কেঞ্চেল কৰিলোঁ। কিন্তু এনেকুৱা কিছুমান আছে নহয়, আজিকালি অনলাইন হৈ গ'লতো, মানে কাক ক'ত কেনেকৈ চেক কৰিব, আৰু খুব ডাঙৰ বেপাৰ এখন হৈ আছে। আৰু বৰ্ডত কিছুমান সেইটো কথাটো কোৱাটো উচিত হ'ব। আমি 90জন ল'ৰা ছোৱালীক আমি এপইণ্টমেণ্ট দিছোঁ, 90জন ল'ৰা ছোৱালী এপইণ্টমেণ্ট দিছোঁ। তেওঁলোকক দৰমহাত আমি বৰ্ডৰ ফালৰ পাই দিওঁ। আমি আছাম গভৰ্ণমেণ্টৰ মিনিষ্টাৰক ক'লোঁ, বৰ্ডতো ক'লোঁ, যিহেতু মানে নৱনিযুক্তি দিব, প্ৰথম এই 90জনক দি ল'ব লাগে, মানে এওঁলোকৰ যথেষ্ট কাম আমি পাইছোঁ। কিন্তু এওঁলোকক 90জনক ৰেগুলাৰ নকৰিলে, তেওঁলোকৰ আমি ঠেক কৰি আছোঁ, কিবা কানি দিয়াৰ ব্যৱস্থা কৰি আছোঁ বা দৰমহাটো অলপ বঢ়াই দিছোঁ। কিন্তু আচলতে এই 90জনক যদি চাকৰিটো ৰেগুলাৰ যদি কৰি দিলে হয়, তেওঁলোকক উৎসাহ পালে হয়, আৰু বেছিকৈ আপোনাৰ শ্ৰমিকক আৰু বেছি পঞ্জীয়ন হয়। এতিয়া উৎসাহটো নাই, তেওঁলোকৰ আমাৰ চাকৰি ৰেগুলাৰ নাই, কণ্ট্ৰেকচুৱেল যায়, ইচ্ছা হ'লে ৰাখিব, ইচ্ছা নহ'লে খেদি দিব, এতিয়া কি আহে যায়, যি পাৰোঁ দিনটোত কৰি মানে এনেকুৱা ধৰণৰ এইকেইটা মানে আপোনাৰ ৰেগুলাৰ এমপ্লয়মেণ্ট নে মানে পাৰ্মানেণ্ট নেকি? মানে পাৰ্মানেণ্ট ৰেগুলাৰটো নহয়, কণ্ট্ৰেকচুৱেল। আৰু ভাল কথা এটা আছিল, আমাৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল ৱাৰ্কাৰ্ছ এডুকেশ্যন বৰ্ড বুলি এখন বৰ্ড আছে, এতিয়াও আছে আমাৰ হাতীগাঁৱত, এই আমাৰ হস্পিটেল কমপ্লেক্স যে তাৰ অফিচটো এতিয়াও আছে, মই তাৰো মেম্বাৰ। কিন্তু আমি বহুত আমাৰ অসমৰ বিভিন্ন জিলাত আমি সেই স্কিমত বহুত মানে শ্ৰমিকক আমি ট্ৰেইনিং দিছোঁ। অসমত আপোনাৰ শিল্পগ্ৰামত আমাৰ ইয়াত অলংকাৰ হোটেলত বা বিভিন্ন ডিষ্ট্ৰিক্টত যায় এইবিলাক কৰিছোঁ। কিন্তু এতিয়া সেই স্কিমটো ইণ্ডিয়া গভৰ্ণমেণ্টে আপোনাৰ এইটো মানে ইণ্টাৰেষ্ট নাই। সেইটো জৱাহৰলাল নেহৰু ভিভিগিৰি নেশ্যনেল লেবাৰ ইনষ্টিটিউট, তাত এটা ট্ৰাষ্ট আছেতো, সেই ট্ৰাষ্টতে টকাটো আহিছে, কিন্তু সেই টকাটো এতিয়া মোদী ডাঙৰীয়াই ক'ত খৰচ কৰিছে নাজানো। মই কেইদিনমান আগতে গৈছিলোঁ ভিভিগিৰি।
হৈছিল না এই কেইদিনমান আগতে এসপ্তাহ আগতে গতিকে নিজে মই 3 বাৰ ট্ৰেইনিং দি আহিছোঁ ট্ৰেইনিং দিছে কেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়ে মানে কি মানে অৰ্গেনাইজ কেনেকৈ কৰিব লাগে বা ইণ্ডাষ্ট্ৰিত দিয়া ডিছপুট হ'লে কেনেকৈ কৰিব লাগে শ্ৰমিকৰ লগত এই ধৰণৰ ট্ৰেইনিং খুব ভাল ট্ৰেইনিং হয় তাত আৰু নহয় এই শ্ৰমিকবিলাকক কি ধৰণৰ ট্ৰেইনিং দিছিলে তেওঁলোকক তাতে লৈ গৈ মানে অৰ্গেনাইজ কেনেকৈ কৰিব লাগে অঁ অঁ আৰু আপোনাৰ যিকেইখন আইন আছে আইনকেইখনৰ বিষয়ে খুব মানে যিমানখিনি সহজ হয় অঁ মানে এসপ্তাহৰ ট্ৰেইনিংটো অঁ এনেকৈ বুজাই মেলি পঠাই দিয়ে তাৰপিছত আহি মানে ইয়াত যেনেকৈ আপোনাৰ মহাৰাষ্ট্ৰত আপোনাৰ কুৰ্লা যি আছে কুৰ্লাত শ্ৰমিক শিক্ষা ভৱন এটা আছে তাত মই নিজে ট্ৰেইনিং কৰা আচ্ছা তাৰপৰা নাগপুৰত আছে তেনেকুৱা অধিকাৰ কেনেকুৱা কি 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 অধিকাৰ কি আছে অধিকাৰ আছে কেনেকৈ কৰিব লাগে খুব ধুনীয়া ট্ৰেইনিং দিয়ে তাত খুব ধুনীয়া ট্ৰেইনিং দিয়ে কিন্তু সেইবিলাক এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে নাইকিয়া হৈ গৈছে। সেইবিলাক লাহে লাহে নাইকিয়া হোৱাৰ বিনিময়ত শ্ৰমিকসকলৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ গৈছে বা বুজি পোৱা নাই সজাগতা নাই এনে এতিয়াৰ দিনত শ্ৰমিকবিলাকৰ কি কি সমস্যা বেছিকেলি হয় এতিয়াতো যে এই 44 আইন যেতিয়া আপোনাৰ এমেণ্ডমেণ্ট কৰিলে মালিকৰ পক্ষত তেতিয়া এনেকুৱা হ'ব ধৰি লওক আপুনি ইণ্ডাষ্ট্ৰীৰ মালিক 100জন যদি আপোনাৰ শ্ৰমিক নাই তাত আপুনি ইউনিয়ন কৰিব নোৱাৰিব বা ইউনিয়ন কৰিলেও আপোনাৰ ESI প্ৰভিডেণ্ট ফাণ্ড যদি দিব লগা হয় তেতিয়াহ'লে আপোনাৰ যদি আপুনি নিদিয়ে শ্ৰমিকে কেছ কৰিব নোৱাৰিব যদি কেছ কৰিব লগা হয় আপোনাৰ সুধি কেছ কৰিব লাগিব এই ধৰণৰ লাইনবিলাক হৈছে কিন্তু অধিকাৰ আগবাঢ়ি নাইকিয়া হৈ গ'ল আগত আপোনাৰ যিটো 8 ঘণ্টা কাম 8 ঘণ্টা আপোনাৰ বিশ্ৰাম প্ৰতিদিন চকৰা যিটো ছিষ্টেম আছে এতিয়াতো আপোনাৰ 12 ঘণ্টালৈকে লৈ গুচি গ'ল আগত 12 ঘণ্টা কৰিব লাগে 8 ঘণ্টা কৰি উঠাৰ পিছত সেই 4 ঘণ্টাটো অভাৰ টাইম পাইছে আজিকালি অভাৰ টাইম নিদিয়ে এই এমেণ্ডমেণ্ট কৰাৰ কাৰণে এইবিলাক আৰু এটা কথা আছিলে যে ধৰক লিংগুইষ্টিক মাইনৰিটি যোনবিলাক আছে মানে আমি ছাৰ্ভে কৰোঁতে লিংগুইষ্টিক মাইনৰিটি 80% পাইছোঁ মানে 3টা চহৰত মিলিকে আৰু আমি ইহঁতৰ পৰা যি গম পাইছোঁ ধৰক অসমীয়া মানুহো আছে বঙালী মানুহো আছে হিন্দু আৰু লিংগুইষ্টিক মাইনৰিটিও আছে তো তেওঁলোকে মানে কয় যে আমি মানে আমাৰ এটা প্ৰশ্ন আছে যে আপোনালোকে ইউনিয়নৰ লগত জড়িত নেকি তেতিয়া তেওঁলোকে কয় নাই আমি জড়িত আমি গমেই নাপাওঁ ইউনিয়ন আছে নেকি তো সেইবিলাক আপোনাৰ NGO থ্ৰুদি বা কিছুমান মধ্যভোগী দালাল যিবিলাক আছে তেনেকুৱাবিলাক ঠিকাদাৰবিলাকৰ আণ্ডাৰত কিছুমানে চাগে ইচ্ছা কৰি চাগে ইউনিয়নৰ লগত জড়িত কৰিব নিবিচাৰে কি হয় তেওঁলোকে ভাবে যে ইউনিয়নত গ'লে মিটিঙত যাব লাগিব সময় নষ্ট হ'ব যে মই ঘৰত বহি যেতিয়া কৰিছোঁ মই এজন কোনোবা দালাল আহিল মোক ক'লে যে 1000 টকা দিবা মই কামটো কৰি দিম মই আজিকালি ইজি প্ৰচেছত সেইটোত গুচি যাম তাৰপিছত বেনিফিট পাব লগা হ'লে আপোনাৰ সেই ঠিকাৰ দালালজন নাইকিয়া হৈ যায় কাৰণ আমি ইউনিয়নতে সেইটো নকৰোঁ আমি পূজা লাগি থাকিম সেইকাৰণে বহুত মানে আপোনাৰ শ্ৰমিকে নাম যদিও পঞ্জীয়ন হৈছে বেনিফিট কিন্তু পোৱা নাই কাৰণ তেওঁলোকে ছিষ্টেমটো নাজানে বহুতে নাজানে মানে মোৰ এৱাৰনেছ গেপ বহুত আছে বহুত আছে বহুত আছে এতিয়া দাদা আপুনি যে ডিছপিউট হয় বুলি যে ক'লে আমাক অলপ উদাহৰণ দি ক'ব পাৰিব নেকি যে এনেকুৱা কিবা হাজিৰা লয় পইচা লয় এনেকুৱা কিবা ডিছপিউট হৈছিলে আৰু যিহেতু হৈছে আমাৰ নিৰ্মাণ শ্ৰমিকৰ ক্ষেত্ৰত বহুত হৈছে কেনেকৈ হৈছিলে এতিয়া ধৰি লওক আপুনি ঠিকাদাৰ আপুনি 10জন শ্ৰমিক ইয়াৰ পৰা লৈ গ'ল তাত এজন লিডাৰক ক'লে যে কামখিনি কৰি দিবা চাই দিবা আপুনি কাম কৰা থাকিল অলপ অলপ পইচা দি থাকিল যেতিয়া কাম ফিনিছ হ'ল তেতিয়া আপুনি নাইকিয়া হৈ গ'ল বা বেলেগ বাহানা কৰি আপোনাক পইচা নিদিয়ে বা কাম বেয়া হোৱা বুলি কৈ পইচা নিদিয়ে সেইবিলাকৰ ডিছপিউট হয় সেইবিলাকো থাকিব আপোনালোকে পইচা ওলাইব পাৰে না এতিয়ালৈকে বহুত ছাকচেছ হৈছে এতিয়ালৈকে বহুত ছাকচেছ হৈছে এতিয়া বৰ্তমান যিজন আমাৰ ডেপুটি কমিশ্যনাৰ এই আপোনাৰ কণপাই দাস তেওঁ যেতিয়া তিনিচুকীয়া এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ আছে আমাৰ গুৱাহাটীৰ পৰা 60জন লেবাৰ তাত লৈ গ'ল কাম কৰাৰ কাৰণে কাম কৰাই দিলে খৰাকিটো দি থাকিল আৰু শেষত গৈ কাম যেতিয়া শেষ হ'ল মাৰ্কেট কৰি পঠাই দিলে সেইটো এটা কেছ কৰিছিলোঁ ভাল ছাকচেছ হৈছে লিগেল কেছ কৰিছে নাই লেবাৰ অফিচত কেছ কৰিব লেবাৰ অফিচত মানে আইনখনৰ মতে আমি মানে ইউনিয়নৰ ফালৰ পৰা এজন শ্ৰমিকে যদি মজুৰি সঠিকমতে নাপায় আমি মানে ফাইট কৰিব পাৰোঁ তেতিয়া আমাক এডভকেটৰ দৰকাৰ নাই সেই ধৰণৰ কেছত আমি ছাকচেছ হৈছোঁ ক'ভিডৰ সময়ত এনেকুৱা কিবা হৈছিল তাৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছৰ লগত হৈছিলে বোলে সিহঁতক লৈ যায় কোৱাৰেণ্টাইন কৰি দিয়ে পইচাও নিদিয়ে বা গভৰ্ণমেণ্টে যেতিয়া ৰিজাৰ্ভ কৰি গাড়ী লৈ যায় ইলেকশ্যনৰ সময়ত সিহঁতক পইচা নিদিয়ে কাৰণ বিল পাছ হ'ব লাগিব তো ক'ভিডৰ সময়ত আপোনালোকৰ আমাৰ ওচৰত তেনেকৈ অহা নাই ইমান সাহস কৰা নাই কাৰণ চৰকাৰৰ ইনভেষ্ট কৰিব নোখোজে কিছুমান শ্ৰমিকে এই যি গ'ল আৰু সকলো যি আছিল তাকে কৰিব পাৰোঁ এনেকুৱা সংগঠনটো বহুত সংগঠনটো মজবুত এতিয়া আমি কিছুমান কাম জইণ্টলি কৰোঁ মানে আমাৰ মেইন সংগঠনটো হ'ল AITC 1920 চনত স্থাপিত কৰা
তাৰপিছত আহিলে আপোনাৰ ভাৰত স্বাধীন হোৱাৰ পিছত আপোনাৰ চিটু 1960 কৰে এতিয়া শ্ৰমিকৰ কিবা প্ৰব্লেম হ'লে আমি জইণ্টলি কৰোঁ চিটু আৰু AITC এনেকুৱা আৰু বেলেগ বেলেগ ট্ৰেবিউনিয়ন আছে যেনেকৈ NTC আছে AICCTU আছে এতিয়া যে আপোনাৰ এই 4টা পদৰ এগেইনষ্টে আমি যে ফাইট কৰিছোঁ 9 জুলাইত আমি মানে অল ইণ্ডিয়াটো ষ্ট্ৰাইক কৰিছোঁ যাত অসমতো ভাল প্ৰভাৱ পৰিছে গাড়ী মটৰ বন্ধ হৈছে আমি আৰু লাগি আছোঁ যিবিলাক আনঅৰ্গেনাইজ ছেক্টৰ যেনেকৈ ড্ৰাইভাৰ হেণ্ডিমেন এই যে আপোনাৰ মাথাত মাল কঢ়িওৱা এইবিলাক ৰিক্সা চালক এইবিলাকৰ কাৰণে এখন বৰ্ড বনাব লাগে বুলি আমি খুব লাগি আছোঁ আজিকালি আৰু বৰ্ড এখন হ'ব কিন্তু এতিয়া এই গভৰ্ণমেণ্টে খুব বেছি ইণ্টাৰেষ্টটো দিয়া নাই আমাৰ হেঁচাত কিছু কৰি আছে কিন্তু বেছি ইণ্টাৰেষ্টটো দিয়া নাই আমি এটা পৰামৰ্শ দিছোঁ যে এজন ড্ৰাইভাৰ বা এজন মানে হেণ্ডিমেনক নিৰ্মাণ শ্ৰমিকৰ যেনেকুৱা সুবিধা পায় তেওঁলোককো দিব লাগে বুলি কৈছোঁ গভৰ্ণমেণ্টে কৈছোঁ ক'ত কৈছে এতিয়া আমি এটা প্ৰস্তাৱ দিছিলোঁ যে যিবিলাক আপোনাৰ ধনী মানুহে গাড়ী কিনিব 15 বছৰতো টেক্সটো গভৰ্ণমেণ্টে লৈ লয় গতিকে সেই টকাৰ এমাউণ্টৰ পৰা 1% চেছ কালেকশ্যন কৰক তেতিয়া আমি ড্ৰাইভাৰ হেণ্ডিমেন এইবিলাকক আমি দিব পাৰিম কিন্তু গভৰ্ণমেণ্টে এতিয়া কৈ আছে যে আমি অকল কমাৰ্চিয়েল গাড়ী ক্ষেত্ৰত কৰিম কমাৰ্চিয়েল গাড়ী ক্ষেত্ৰত কৰিতো আমি বেছি বেনিফিট নাপাওঁ এইটোত এটা মানে এনে চৰকাৰৰ লগত আপোনালোকৰ মানে যোনটো বৰ্ড আছে ABOCWWB তাৰে লগত আপোনালোকৰ কেনেকুৱা ধৰণৰ বস্তুটো আছে লিংকটো কেনেকুৱা আছে না আমাৰ বৰ্ডৰ আমি মেম্বাৰটো আমি মাতে আমাৰ চেয়াৰমেনজনটো লেবাৰ মিনিষ্টাৰ বিভিন্ন ধৰণৰ বিতৰ্ক হয় খুব বিতৰ্কৰ অন্তত কেতিয়াবা আমি ছাকচেছ হওঁ কেতিয়াবা নহয় তেওঁলোকে এনে শুনেনে কথাবিলাক শুনে কিন্তু প্ৰেক্টিকেলি বেলেগ কৰিলোঁ এতিয়া যদিও লেবাৰ মিনিষ্টাৰ তেওঁ অল ইন অল নহয় তেওঁ একবাৰ CMক দিবই লাগিব তেওঁ ইয়াতেই অলপ সহমত প্ৰকাশ কৰে আকৌ CMে কিবা লাইন এটা দিলে আকৌ লাইনটো আকৌ বেলেগ কৰিব এনে আপোনাৰ মতে আপুনি কি ভাবে ABOCWWB যে বৰ্ডখন ইফেক্টিভ হয়নে মানে আৰু এইখন বৰ্ড যদি নাইকিয়া কৰি দিয়ে ইতিমধ্যে আপোনাৰ ভাৰতৰ মানে 7খনমান ৰাজ্যত এই বৰ্ডবিলাক আছে বাকীবিলাকো ভাঙি দিলে পশ্চিমবংগ কেৰালা এতিয়া আছে আপোনাৰ অসমত আছে পশ্চিমবংগ আছে কেৰেলাত আছে তামিলনাডুত আছে ঝাৰখণ্ড আছে উৰিষ্যা আছে বাকীবিলাক ৰাজ্যত নাই ভাঙি দিলে মেঘালয়ত ভাঙি দিছে নেকি ভাঙি দি এবাৰ গোটেই টকাটো ডাইৰেক্টলি ইণ্ডিয়া গভৰ্ণমেণ্টে লৈ যায় কিন্তু আচলতে এই টকাটো ইণ্ডিয়া গভৰ্ণমেণ্টে নিব নোৱাৰে মানে লখনত আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখন কল্যাণ মানে বৰ্ড এই বৰ্ডে গোটেই হিচাপটো আপোনাৰ সুপ্ৰিম কোৰ্টত দিব লাগে ধৰি লওক আমি 100জন শ্ৰমিকক মানে আমি 1 কোটি টকা যেনিবা আমি বেনিফিট দিম 1 কোটি টকাৰ 5%হে গভৰ্ণমেণ্টে নিজা কামত খৰচ কৰিব যেনে আমাৰ অসমত তাতকৈ বেছি খৰচ কৰি আছে সেইটো আপোনালোকে মাতেনে আমি মাতো কাৰণ আল্টিমেটলি মানে কি সেইটো হিচাপ তেওঁলোকে যদি ক্লিয়াৰ দিব নোৱাৰে য'ত লৈ যায় আমাৰ আগৰ লেবাৰ কমিশ্যনাৰ দলে বুলি এজন আছে জেলত সোমাই গ'ল এজন মূল কেৰাণী আছিল তেওঁ জেলত সোমাই গ'ল মানে এইবিলাক কেছত তাৰপিছতে আপোনাৰ গৌতম বুঢ়া বুলি আমাৰ চেয়াৰমেন আছিল তেওঁ জেলত সোমাই গ'ল সুপ্ৰিম কোৰ্টে যদি ভালকৈ ধৰে তেতিয়াহ'লে তাৰমানে ৰেহাই কোনো নাপাব কেলেংকাৰী কৰিছে মানে কেলেংকাৰী ইফালতে কেলেংকাৰী হৈছে পল্লৱ লোচন দাসে 80 কোটি টকা খাই দিলে আমি ধৰি আছোঁ কোনো এনকুৱাৰী নাই পল্লৱ লোচন দাস যেতিয়া চেয়াৰমেন হৈ আছিলে তেওঁ 80 কোটি টকা খাই দিলে মানে এজন ঠিকাদাৰৰ হয় তই ডাইৰেক্টৰটো খাব নোৱাৰে শ্ৰমিকক ট্ৰেইনিং দিম বুলি কৈ লৈ মানে ভুৱা শ্ৰমিকক মানে দেখুৱাই দিলে ট্ৰেইনিং দিয়া বুলি তেনেকৈ পইচা পেলাই খাই দিলে ঘৰলৈকে গৈ দিলে আমি এইটো ধৰিছোঁ কিন্তু এতিয়া ঘটনা হ'ল কি ধৰিলে কি হ'ব এতিয়া গভৰ্ণমেণ্টৰ মানুহ বেছি গুৰুত্ব দিয়া নাই এনে আমি জানা মতে ধৰক কনষ্ট্ৰাকশ্যনৰ কোনো বহুত প্ৰব্লেম থাকে ধৰক সিহঁতৰ খোৱা লোৱা বা থকা বহুত কষ্ট হয় বা সিহঁতৰ ধৰক বহুত মানে চিটুৱেশ্যন মানে আৰু ৰিস্কি কামো হয় ধৰকচোন নাই এতিয়া আমি ধৰিছোঁ এই যে ফ্লাইঅভাৰবিলাক যে হৈ আছে আমি এতিয়া ধৰি আছোঁ ফ্লাইঅভাৰটো এক্সিডেণ্টটো হ'ল আমি ধৰিছোঁ গভৰ্ণমেণ্টক যে এই যে আপোনাৰ শ্ৰমিকবিলাক আছে তেওঁলোকৰ মানে সুৰক্ষাটো হ'ল তেওঁলোকৰ ছেফটি কি বস্তু ব্যৱহাৰ কৰিছে নিদিয়ে হেলমেটো নিদিয়ে তো এইবিলাক বস্তু বৰ্ডে প্ৰপাৰলি চাইনে নাই চাই ধৰোঁ আমি কিন্তু ঘটনা হৈছে বৰ্ডত আমি 3জন এগেইনষ্টে মাত মতা হ'ল আমাৰ টোটেল 21জন মেম্বাৰ 21জন মেম্বাৰৰ আপোনাৰ আমি 3জন ইউনিয়নৰ প্ৰতিনিধি বাকীবিলাক চব গভৰ্ণমেণ্টৰ যেনেকৈ আপোনাৰ PWD ইঞ্জিনিয়াৰ থাকিব বা GMD ইঞ্জিনিয়াৰ থাকিব সেই তেনেকুৱা তেওঁলোকেতো ইয়েছ মান হ'ব তেওঁলোকৰ কেছ কৰাব দিব ক'ৰবাত আৰু এওঁলোকৰ যিটো লেট্ৰিন বাথৰুমৰ ব্যৱস্থা নাই এই যে শ্ৰমিকবিলাকে ফ্লাইঅভাৰ কাম কৰি আছে আচলতে অস্থায়ী লেট্ৰিন বাথৰুম লাগে সেইটো ব্যৱস্থা নাই একোৱেই নাই নাই
এতিয়া আকৌ গভৰ্ণমেণ্টে আমাক কৈ আছে যে আমাৰ এই ফাণ্ডৰ টকা দি আমি এইবিলাক কৰিম, এই ফাণ্ডৰ টকা দি আমি কিয় কৰিম? সেইটো ঠিকাদাৰে নিজেই দিব লাগে। কাম কৰে এইটো এখন ফ্লাইঅভাৰৰ ঠিকা মই লৈছোঁ, শ্ৰমিকখিনিৰ সুবিধাটো মই ব্যৱস্থা কৰিব লাগিব। মই নকৰাকৈ মোক ৰেহাই দিব আৰু আমাৰ এই ফাণ্ডৰ টকাটো তাত ব্যৱহাৰ কৰিব, কেনেকুৱা কথা? মানে এই আছে ভিতৰত বহুত কিবা মানে খেলি মেলি, মানে বহুত মানে সমস্যা এতিয়াও আছে যে নেকি আছে, বস্তুবিলাক দেখিও নেদেখাৰ নিচিনাকৈ গভৰ্ণমেণ্টে দেখে নেদেখা নিচিনা। মই এজন আগতে টি লেবাৰ আছিলে, তাৰপিছত তেওঁ চেন্নাই নে কেৰেলাত কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ বনিবলৈ গ'ল আৰু তেওঁ ক'লে কি মই আৰু ঘূৰি নাহোঁ, মোক ইয়াত মৰম কৰে, ইজ্জত কৰে, মোক চব পিন্ধাই। কেৰালা আৰু তামিলনাডুত বহুত ডেভেলপ। বহুত সেইকাৰণে আজিৰ তাৰিখত অসমত বহুত শ্ৰমিক যি তাত গুচি যায়, এক নম্বৰ মজুৰি বেছি পায় আৰু তাত যিটো ৰেচপেক্ট পাব লাগে শ্ৰমিক হিচাপে সেইখিনি তাত পায়। ক'ভিডৰ সেইটো একো চিন্তাই নাছিলে, খাবলৈ 3 টাইম পায়, শুই থাকে, পইচা আপোনালোকে মজুৰিৰ কাৰণে মাত নামাতে নেকি? আমাৰ অসম গভৰ্ণমেণ্টৰ নিম্নতম মজুৰি এখন বৰ্ড আছে, কমিটি। মানে সেইখন বৰ্ডৰ আচলতে সিদ্ধান্ত হয় কোনজন শ্ৰমিকৰ স্কিল, আনস্কিল, ছেমি স্কিল তাৰ কেনেকুৱা মানে মজুৰি হ'ব। কিন্তু দুখৰ কথা আজি 10 বছৰ ধৰি মিটিঙে বহা নাই। এই আমাৰ অসম চৰকাৰে মিটিঙে পতা নাই, 10 বছৰ ধৰি মিটিঙে পতা নাই। আমি হেঁচা দি আছোঁ যে মিটিঙত পাতিব লাগে। মানে বিজেপি চৰকাৰ অহাৰ পৰা মিটিং চিটিং একো নোহোৱা। মানে একচুৱেলি এইখন চৰকাৰ কেপিটেলিষ্টৰ ফালে বেছি কেপিটেলিষ্টক বেছি ছাপোৰ্ট দি আছে। মানে ছ'চিয়েলিষ্ট নহয়, বাহিৰতে থাকে। আপোনাৰ মানে শ্ৰমিকৰ স্বাৰ্থত ইমান স্ক'প আমাৰ ক'লো না, আমাৰ গোটখনত এতিয়া 4,000 কোটি টকা জমা আছে আৰু আমি ইমান বেনিফিট দিব বাকী আছোঁ, নিদিয়ে। দুৰ্ভাগ্য আপোনাৰ যায় যেতিয়া শ্ৰমিক দিৱস মানে পাতে, আমাৰ মৰিগাঁৱৰ এজন শ্ৰমিক মানে কাম কৰিব নোৱাৰে আৰু তেওঁ 3,20,000 টকাৰ এখন চেক দিলে চিয়াৰটো, ফটো তুলিলে, পেপাৰ পত্ৰ চব ওলাল, প্ৰেক্টিকেলি সেই টকাটো এইটোৱে দিয়া নাই আজি 2 বছৰ এতিয়ালৈকে দিয়াই নাই। কিমান লাগি আছে? কাগজে পত্ৰ বহুত কৰি থাকে কিন্তু প্ৰেক্টিকেলিটো গভৰ্ণমেণ্টৰ মানে ৰেগুলেশ্যন ভেৰি বেড। আৰু এইখনতো আপোনাৰ গভৰ্ণমেণ্টৰ 1 টকাও ইয়াত দিব নালাগে, কিন্তু চেছ কালেকশ্যন পায়। হয়নে? আমি বাৰ বাৰ কৈছোঁ যে আপোনালোকৰ নাম আপোনালোকে প্ৰচাৰ কৰক, কিন্তু বেনিফিটখিনি দিয়ক, হোল্ডিং কৰক, চব কৰক, কিন্তু ইণ্টাৰেষ্টটো খুব কম। যিটো হাৰত ইণ্টাৰেষ্ট দিব লাগে সেই হাৰত ইণ্টাৰেষ্ট দিয়া নাই। হয়, তেওঁলোকৰ তাত বোলে হয়তো ক'ব আপোনাক যে আমি ইমান কোটি টকা দিম, হয় ইমান কোটি টকা আদায় দিছে ঠিকেই, কিন্তু আৰু সিমান কোটি টকা বাকীও আছে নহয়, বাকীও আছে। মাজতে আপোনাৰ আমি হেল্থ চেকআপ দিছিলোঁ, 40 বছৰৰ তলৰ আৰু 40 বছৰৰ ওপৰত আমি মানে অলপ ডিফাৰেঞ্চ থাকে, 4,000 5,000 এনেকুৱা ডিফাৰেঞ্চ থাকে আমি দিছিলোঁ। দি থকাৰ পিছত আজি 2 বছৰ আগত এইটো হেল্থ চেকআপটোত মানে অকস্মাত নাইকিয়া হ'ল, বন্ধ কৰিলে। বন্ধ হ'ল। তেতিয়া লেবাৰ কমিশ্যনাৰ আছিল আপোনাৰ যিজন, তেওঁ কৈ দিলে যে এনেকৈ যদি আমি হেল্থ চেকআপত পইচা দিওঁ ফাণ্ডত পইচাই নাথাকিব, মানে চব চেছৰ পৰা ওলায়। চব চেছত। এতিয়া চেছত টকা আছে যথেষ্ট, তথাপিও এইটো মানে ইউটিলাইজ নকৰে। আৰু আমি বৰ্ডত ধৰি আছোঁ যে কোনখন ফ্লাইঅভাৰৰ কোনটো কণ্ট্ৰেক্টৰে আমাক চেছ দিয়া নাই, ধৰিব লাগে। তথাপিও সিহঁতক নধৰে। আৰু আনকি মই নিজে চাইছোঁ সৰু সৰু ল'ৰাকো কামত ৰাখে, চাইল্ড লেবাৰ। চাইল্ড লেবাৰ ৰাখে, বহুত ধৰিছোঁ আমি চাইল্ড লেবাৰ, বুজানে? তেতিয়া মানে কি কয় আৰু বৰ বুদ্ধিকে কয়, দেউতাকে কাম কৰিছিল, আজি দেউতাকটো অসুখ আহিব পৰা নাই, ল'ৰাটোক পঠাই দিছে, আজি আহিছে মানে এনেকৈ কয়। আমি কাম কৰিব দিয়া নাই, এনে থাকিব দিছোঁ, যাব অলপ পিছত, মিছা কথা কৰিব। আৰু শ্ৰমিকবিলাকক এনে ধৰক গালি গালাজ বা মাৰি কৰে নে? সেইবিলাকতো আছে, সেইবিলাক আছে, সেইবিলাকতো আছে। এতিয়াও এনেকুৱা চলে। এতিয়া আপোনাৰ কি হয় মানে আমাৰ এই নিৰ্মাণ শ্ৰমিকৰ ক্ষেত্ৰত মানে কি হয় অলপ কম মাটিত অস্থায়ীটো, তেতিয়াহ'লে প্ৰব্লেমটো বেলেগত পৰে। এই ধৰক কাম কৰি পইচা যেতিয়া পাব লগা হ'ব, পইচা যেতিয়া খুজিব যায় তেতিয়া আপোনাৰ যদি দেখে যে নন আছামিজ, তেতিয়া মাৰ্কেট কৰি পঠাই দিয়ে। সকলোবিলাক মালিকে নহয়, মানে 2-4জন মালিকে তেনেকুৱা ধৰণৰ কেছ আছে আমাৰ তাত। আৰু আপাৰ আছামত মই যেতিয়া গৈছিলোঁ, তাৰে এজন মোক কণ্ট্ৰেক্টৰে কৈছে যে আমি অসম নামতো কি কয় এইটো কি বুলি কয়, শৰাই দি নিমন্ত্ৰণ কৰিব লাগে কাম কৰি পেলাই আহক, তথাপিও নাহে বুলি এনেকৈ কৰি আছিলে। কিছুমান আপোনাৰ মই বেয়া মালিক বুলি কোৱা নাই, কিছুমান ভাল মালিকো আছে, কিন্তু তাৰ ভিতৰতে 2-4জন বেয়া মালিকো আছে। কাম কৰাই থাকিব, মানে খৰাকি দি থাকিব বা অলপ কিবা দি থাকিব, তেতিয়া বেলেঞ্চ এটা ৰাখি পায়। কাম যেতিয়া ধুই যাব তেতিয়া তেওঁ কি কয়, আপোনাৰ দৰ্জা ভালকৈ নালাগে, খিৰিকী ভালকৈ নালাগে, ৰংটো ভাল হোৱা নাই, মানে এই বিলটো অলপ তেৰা হৈছিল, গতিকে তেওঁ পইচা নিদিয়া নাই। সেইবিলাক মানুহ কৰে।
কষ্ট বহুত আছে কিন্তু ৱৰ্কাৰ্ছবিলাকৰ। ৱৰ্কাৰ্ছৰ সমস্যা বহুত, কিন্তু ৱৰ্কাৰ্ছবিলাক অশিক্ষিততো ফাইট কৰিব নোৱাৰে, সিহঁতে নিজে ফাইট কৰাৰ মানে কোনো কেপাচিটি নাই, গতিকে তেওঁলোকৰ হৈ আমি ফাইট কৰিব লগা হয়। আকৌ এৱেৰো নহয়। ইয়াৰ চলিউশ্যনটো আপুনি কি ভাবে, মানে যদি আপোনাক যদি চাব ডাইৰেক্ট পলিচি মেকাৰৰ লগত কথা পাতিব দিয়ে, আপুনি কেনেধৰণৰ চলিউশ্যন মানে এজ এ ইউনিয়ন মেম্বাৰ বা আমি এতিয়া এটা বেলেগ ছিষ্টেম, আমাৰ ইউনিয়নৰ পৰা এটা বেলেগ ছিষ্টেম কৰি দিছোঁ। ধৰি লওক লখিমপুৰত যদি কোনোবা শ্ৰমিকে মজুৰি পোৱা নাই বা কোনো শ্ৰমিকক যদি মালিকে যদি হেৰাছমেণ্ট দিছে, তেতিয়াহ'লে আমাৰ ইউনিয়নৰ যিজন ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী বা প্ৰেচিডেণ্ট, আমি তেওঁ অথৰাইজ দিছোঁ যে মইতো গুৱাহাটীৰ বাবে তাত কেছ কৰিব নোৱাৰিম, তুমি তাতে কেছ কৰিব। আৰু যদি হেল্প লাগে মই পিছত বেলেগ ডেটত মই যাম। আমি অলৰেডি আপোনাৰ লখিমপুৰ বা যোৰহাট, গোলাঘাট, শিৱসাগৰ বিভিন্ন ঠাইত কেছ আৰম্ভ কৰি দিছোঁ আৰু বহুত ঠাইত আমি ছাকচেছো হৈছে, বহুত কেছ ছাকচেছ হৈছে। এইবোৰ কেছ চলাবলৈ ফাণ্ডিং ক'ৰ পৰা আহে? আমি শ্ৰমিকৰ পইচা নলওঁ, আমি উইলিংলি কৰোঁ। যেনেকৈ আমাৰ AITC অফিচ এইটো, আমাৰ ইয়াত আমাৰ ট'টেল আমি কৰ্মী আছোঁ প্ৰায় 9জন। আমি 9জনৰ ভিতৰত আমি এজনো দৰমহা নলওঁ। আমাৰ ইনকাম চ'ৰ্চ বেলেগ, ব্যক্তিগত ইনকাম চ'ৰ্চ আছে। আমি উইলিংলি আহিছোঁ, কাম কৰি আছোঁ, সমাজ চলাই আছোঁ। আমি কোনো এক পইচা নলওঁ। মোৰ আজি কিমান হ'ল, 32 মানে 32 বছৰ মই এই কামেই কৰি আছোঁ। মোৰ পইচা লগা হ'লে মোৰ মানে ছোৱালী কাম কৰে, তিনিজনী ছোৱালী প্ৰাইভেট কাম কৰে। তেওঁলোকক কৈ দিছোঁ যে মাহত তহঁতে 3000কৈ দিব মোক হৈ যাব। 3জনী ছোৱালী 9000 টকা দিয়ে আৰু তেওঁলোক প্ৰাইভেটতো থাকে। কিন্তু মোৰ চাফিচিয়েণ্ট। আপুনি যিমান ডাঙৰ এটা কাম কৰি আছে, ডেট ইজ ৰিয়েলি চামথিং বহুত মানুহে নকৰে। আজিৰ তাৰিখত এনেকুৱা কাম কৰা কোনো নহ'ব। আপুনি জনকল্যাণৰ ভাৱে ভাবি পেলাই কৰি আছে ন? আৰু মোৰ অলপ ছ'চিয়েল এক্টিভিটি আগৰ পৰা আছে। আজিৰ তাৰিখত এনেকুৱা এজন লগা নাপাব যি 2 ঘণ্টা অলপ সময় লাগি দিম বিনা বিচাৰি সেইটো বুলি নকৰে, কোনো নকৰে। মানে কিবা না কিবা বেনিফিট বিচাৰিব, কিন্তু আমাৰ সেই ইণ্টাৰেষ্টটো নাই। আমি তেনেকৈ কৰোঁ। আমাৰতো আমাৰ AITC নেতৃত্বত 87 ইউনিয়ন আছে, মানে 108ৰ পৰা আৰম্ভ কৰি অইল চেক্টৰৰ পৰা যদি বিভিন্ন যোৱাকালিতো আমি অচলত 108ৰ মানে আমি যিবিলাকে অসম আন্দোলন দেখিছে সিহঁতৰ অলপ বেলেগে এটা আছে, ডেডিকেশ্যন আছে। আজিকালিতো অকণমান চবে পইচা ফালে, আমিও সঁচা কথা কৈছোঁ, মানে একদম সঁচা কথা। তাৰপৰা 83 যিটো আন্দোলন, মোৰ পাৰ্চনেল লাইফৰ কথা কৈছোঁ। 83 আন্দোলন মই ছাপোৰ্ট কৰা নাছিলোঁ। 83 আন্দোলন মই ছাপোৰ্ট কৰা নাই, আমাৰ ফেমিলিটো আমি কৰা নাছিলোঁ। আমি বহুত ভিক্টিম হৈ গৈছোঁ। মানে 3 বছৰ আমাক মানে ৰাজহুৱা স্থানত বজাৰ কৰিব নিদিয়ে, ৰাজহুৱা পুখুৰী পানী থ'ব নিদিয়ে, এই ধৰণৰ বহুত ঘটনা গৈছে। সেই ব্যক্তিলৈ পাইছোঁ। যেতিয়া মোৰ অৰিজিনেল নলবাৰীত, যেতিয়া মই মেট্ৰিক পাছ কৰিলোঁ, মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত মই আধা ঘণ্টাৰ পিছত সোমাওঁ, আধা ঘণ্টা আগত ওলাই মানে আপোনাৰ মাটিত কৰোঁ। তাত মেট্ৰিক পাছ কৰাৰ পিছত আপোনাৰ নলবাৰী কলেজত মোক এডমিশ্যন ল'ব নিদিলে। আহি মই আৰ্যত ল'লোঁ। আৰ্যত এডমিশ্যন যেতিয়া ল'লোঁ, তাৰপিছতো ইয়াতো গণ্ডগোল। মাত্ৰ 7 দিন ক্লাছ কৰিছোঁ। তেতিয়া প্ৰিন্সিপালে ক'লে তই ইয়াত থাকিলে কলেজৰ বদনাম হ'ব, তই মৰি যাবি, মৰিব লাগিব, গতিকে তই বাহিৰত তাক বুলি কয়। পিছত প্ৰাইভেটকৈ পৰীক্ষা দি এনেকুৱা কৰিছোঁ। এইবোৰ পাব্লিকে কৰিছে। এই সময়ত আপোনাৰ আন্দোলনক ছাপোৰ্ট কৰা যিখিনি মানুহ আছে, মোৰতো ঘৰৰ পৰা জ্বলাই দিলে চব, কমপ্লিট জ্বলাই দিলে। কিন্তু গুৱাহাটীত আহি মই কেইটামান ভাল মানুহক পালোঁ, সেইটো মানে তেওঁলোকক মানে কৃতজ্ঞতাটো জনাব লাগে। 1 নম্বৰ আমাৰ কবি হীৰেণ ভট্টাচাৰ্য, মই তেওঁৰ ঘৰত আছিলোঁ কিছু। তাৰপৰা আমাৰ বৰ্তমান হীৰেণ গগৈ ছাৰ, তাৰপিছত আমাৰ হোমেন বৰগোহাঁই ছাৰ, আৰু এইকেইজনক লিংক কৰাই দিলে মোক কেশৱ মহন্ত আৰু খগেন মহন্ত। মানে এনে খুব ভাল মানুহৰ সংগ পাইছিলোঁ, পাই মোৰ লাইফটো চেঞ্জ হৈ গ'ল। মই এই লাইনত আহি গৈছিলোঁ। সেই সময়ত মই আমাৰ কবি হীৰেণ ভট্টাচাৰ্য, সুগন্ধি পখিলা যি আছিল, তাৰপৰা হোমেন বৰগোহাঁই ছাৰৰ আত্মানুসন্ধান, হীৰেণ গগৈ ছাৰৰ কিছু কিতাপ, বিষ্ণুৰাভাৰ কিছু কিতাপ, এইখিনি লৈ বেংক কলনীত নতুবা বেংকে মই বিক্ৰী কৰোঁ। মোক ভাল বেনিফিট দিয়ে, আৰু সেই বেনিফিটেদি মোৰ ভাইটিক মই মানে ল পঢ়াইছোঁ, মাষ্টাৰ ডিগ্ৰী কৰালোঁ, ভণ্টি দুজনীক হায়াৰ ছেকেণ্ডেৰী কৰালোঁ, মই নিজেও গ্ৰেজুৱেশ্যন ল'লোঁ, তেনেকুৱা ইণ্ডিয়ান শেষত গৈ এনেকৈ চলি আছোঁ। কাৰণ সেইকেইজন মানুহ নাম নল'লে মানে মই অকৃতজ্ঞ হৈছোঁ। আৰু এজন আছিলে আপোনাৰ সুব্ৰত চৰকাৰ বুলি, LIC অফিচাৰ আছিলে, খুব হেল্প কৰিলে। তেতিয়াৰ পৰা মই ইয়াত গুৱাহাটীত থাকিলোঁ। এতিয়া চৰকাৰী মাটি দখল কৰি আছোঁ, ঠিক নাই। কৰিবই লাগে। কিন্তু আমাৰ এলেকাত কিন্তু এডুকেশ্যন ইমান সহজ নহ'ব। আমি 5000 বিঘা মাটিত আমি এডুকেশ্যন কৰিব লাগিব। পানী খেতি ফালে কৰি দিছে। পানী খেতি কৰি কৰিম। আমাৰ এইটো নুনমাটি বা এইটো এলেকা চোনচালি গ্ৰাম, চোনচালি ডামৰেন চাহাবক আপোনাৰ 99 বছৰৰ কাৰণে লিজত দিলে।
লিষ্ট পাৰ হৈ গ'ল। তাৰপৰা আমি পূৰ্বতে ভূমি সংস্কাৰ সমিতি বুলি এখন কমিটি গঠন কৰিলোঁ। 126খন ডেভেলপমেণ্ট কমিটি আছে। কৰিলে আমি ফেক কৰিলোঁ চৰকাৰৰ হৈ। কেছটো ভাল হৈ গ'ল। গোটেই মাটিটো আছাম গভৰ্ণমেণ্টে পালে। এতিয়া তেওঁলোকৰ ৰাইট আমাক ৰাখেই নাৰাখে কি কৰে। কিন্তু সেইখিনি উচ্ছেদটো ইমান সহজ নহ'ব। তাতে কিন্তু কমপ্লিটলি আপোনাৰ আমাৰ সেই 5,000 বিঘা মাটিত মানে এনেকুৱা জিলাৰ মানুহ, অসমৰ সকলো জিলাৰ মানুহ আছে, সকলো ধৰ্মৰ মানুহ আছে। খুব ষ্ট্ৰং কমিটি মানে ফটককৈ নোৱাৰিব। যদি ইমান সাহস কৰিব তাতেতো একচুৱেলি বিল নাই ন? অকল পাহাৰে বিল নাই। বিল থাকিলে কি হ'ব আপোনাৰ আমাৰ চিএমৰ বাইদেউ যিটো স্কুল বনালে সেইটো বিল নাছিল। সেইটো বিল আছিলে। বিল আছিল। ৰেডিচন ব্লু বিলত আছে। আমাৰ আমাৰ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স কলেজখনো বিলতে আছে। আমাৰ শিল আকৌ ইয়াত সেইটোতো অমীয় কুমাৰ দাস আছিলে ন? অমীয় কুমাৰ দাস সেইটো আমাৰ এই জয়ন্ত মল্ল ভোজৰ পৰা যে ঘৰ আছে শিল আকৌ ঘৰ। আৰু ইমান দুৰ্ভাগ্য 3 কোটি টকা খৰচ কৰি জয়ন্ত মল্ল ভোজৰ পৰা দেউতাকৰ নামত ৰাস্তাটো কৰি দিলে। কিন্তু আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু লাভ আকৌ নাই। ভাঙা নাই ন তেওঁৰ ঘৰটো? ভাঙা নাই। তেওঁৰটো ভাঙা নাই। আৰু তেওঁ ইমান বিখ্যাত মানুহ নহয়। কল্যাণ ভট্টাচাৰ্য, কল্যাণ মল্ল ভোজৰ বুঢ়া ইমান বিখ্যাত মানুহ নহয় যে তেওঁৰ নামত এটা অসম চৰকাৰে টকা খৰচ কৰি এটা ৰাস্তা বনাই। তেওঁ নিজেই এজন মানে ডুপ্লিকেট মানুহ আছে। BSc পাছ কৰা বুলি কৈ মাষ্টাৰ চাকৰি কৰিছিল, পিছত ঘৰত কৰিব তেওঁৰে লগাই গ'ল। গভৰ্ণমেণ্টৰ ইনষ্টিটিউট আছে, অমীয় কুমাৰ দাস ইনষ্টিটিউট আছে, সেইটোও ভাঙিছে। আমি এই বৰ্ডৰ টকাত আৰু 2টামান পইণ্ট আছে। আমি এটা ব্যৱস্থা কৰিছোঁ। চেৰাঘাটীত আমি 3 মহিলা এটা ঘৰ বনাইছোঁ। তাত আমাৰ হোটেল এখন আছে আৰু আমাৰ বৰ্ডৰ অফিচো আছে। হোটেলখনৰ ছিষ্টেমটো এনেকুৱা, ধৰি লওক এজন বৰাক উপত্যকাৰ কোনো শ্ৰমিক বা ধুবুৰীৰ কোনো শ্ৰমিক বা ধেমাজিৰ বা লখিমপুৰৰ কোনো শ্ৰমিকে যদি গুৱাহাটীত স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা ল'ৰা ছোৱালীৰ এডুকেশ্যনৰ ক্ষেত্ৰত হওক যদি আহি থাকিব লগা হয়, হোটেলত থাকিলে বহুত টকা লাগিব। আমি তাত পাৰ ডে 70 টকা থাকোঁ। পাৰ ডে আমি 70 টকাত ৰাখোঁ। আৰু আপোনাৰ এই ৰাতি যে ভাত খাব 70 টকাতো 34 টকাৰ শ্ৰমিকজনে দিব, 34 টকাটো আমি দিওঁ। মানে ইউনিয়নৰ পৰা? নহয়, বৰ্ডৰ পৰা। আকৌ ৰাতিপুৱা ব্ৰেকফাষ্টটো মানে 30 টকা, 15 টকা শ্ৰমিকজনে দিব, 15 টকাত আমি বৰ্ডৰ পৰা তেওঁলোকৰ স্কোপ দুটা, হয় মেডিকেল লাইনত আৰু ধৰক লওক মই শ্ৰমিক, মইতো পাৰিমেই, মোৰ মিছেছ পাৰিব, মোৰ ল'ৰা ছোৱালী পাৰিব। যদি মই ল'ৰাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আহোঁ তেতিয়া মই ল'ৰা থাকিব পাৰিব, ময়ো পাৰিম, মোৰ মিছেছ পাৰিব। যদি এসপ্তাহ থাকিলোঁ, যদি নহয় আকৌ মানে ৰিনিউ কৰিব পাৰে। সেইখিনি এটা সুবিধা কৰে। আৰু কিমান দিনৰ কাৰণে দিব পাৰিব? নাই, তেওঁ সেই কাম কাজখিনি শেষ নহয়, স্থায়ীভাৱে নহয়। মানে এনেই যেতিয়া আহে আৰু হোটেলৰ নিচিনা। কেতিয়ালৈ হ'ব এইটো? না হয়তো হয় চলি আছে এতিয়া। এতিয়া মানে চেৰাপতি আছে যে, চেৰাপতি আপোনাৰ অকণমান আগুৱাই আগৰ যিটো লেবাৰ কমিশ্যনৰ অফিচ আছে তাত ৰাইট চাইড 3 মহিলা বিল্ডিং, সেইটো নাইট চেণ্টাৰ বুলি কয়। সেইটো চাইছোঁ মই, বিৰাট ধুনীয়া হোটেলৰ নিচিনা। আৰু তাৰে আমাৰ সেইখন কমিটি 6জনীয়া কমিটি এখন আছে, তাৰ ময়ো মেম্বাৰ এটা। বিৰাট ধুনীয়া চলি আছে। এতিয়া মইতো আমাক কেতিয়াবা যদি বেলেগ ডিষ্ট্ৰিক্টৰ শ্ৰমিকে কয় যে আমি থাকিম মিটিঙত থাকিম বা মোৰ কাম আছে ৰাতি ক'ত থাকিম, তাৰে 70 টকা হোটেলত বহুতে থাকে, 70 টকা হোটেলত। একবাৰ এই আমাৰ কৰিমগঞ্জৰ মানে আমাৰ 180জন শ্ৰমিকে লেবাৰ কমিশ্যনত লগ কৰিব, খুব চিন্তা আমি ক'ত থাকিম, কি কৰিম, ইমান পইচা ক'ত পাম। তহঁতৰ সেই পঞ্জীয়ন নাম পঞ্জীয়ন কৰা কাৰ্ডবিলাক মোক দি মই ইয়াত পঞ্জীয়ন কৰি দিম, 2 ৰাতি থকা 3 ৰাতি থকা এই 70 টকাৰ পৰা পাৰতে থাকিব। সিহঁতে একচুৱেলি কি জানেনে, সিহঁতে লেবাৰ কাৰ্ড বুলি কয়, লেবাৰ কাৰ্ড বুলি কয়। প্ৰথমতে আমি গম পোৱা নাছিলোঁ ছাৰ্ভে কৰাৰ টাইমত, আমি কওঁ ABO CWW কাৰ্ডটো আছে, সেইটো কি হয়, এনেকৈ কয় লেবাৰ কাৰ্ড আছে। লেবাৰ কাৰ্ড চাওঁ, ফটোটো দেখাইছোঁ তেতিয়া মানে এনেকুৱা ধৰণৰ আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে 17খন ডিষ্ট্ৰিক্টত আমি মানে ট্ৰেইনিং দিয়াৰ কাৰণে বিল্ডিং বনাই আছোঁ। চব ডিষ্ট্ৰিক্টত 17খন ডিষ্ট্ৰিক্টত 17খন ডিষ্ট্ৰিক্ট ট্ৰেইনিং ইনষ্টিটিউট। আৰু এইবাৰ আৰু এটা বৰ্ডত এটা সিদ্ধান্ত লৈছোঁ, এই যেনেকৈ ধৰক আপোনাৰ APSC হওক বা অন্য কিবা উচ্চ শিক্ষাৰ যিবিলাক কোচিং থাকে, সেই কোচিঙৰ এটা চেণ্টাৰ খোলাৰ কাৰণে চিন্তা এটা কৰিছোঁ, যাতে নিৰ্মাণ শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে তাত কোচিংটো বিনামূলীয়াকৈ কৰিব পাৰে। সেইটো হৈ উঠা নাই, সেইটো মানে প্লেনিং কৰিছে। প্লেনিং কৰি আছে। আৰু এই লোন চোন আপোনাৰ
নাই লোন আমাৰ আইনখনত আছে হাউচ লোন দিয়াৰ কাৰণে কিন্তু আমি প্ৰেক্টিকেলি এইটো কৰিব পাৰোঁ কিছু টেকনিকেল অসুবিধা আছে মেডিকেল লোন এইবিলাক বিয়া লোন এইবোৰ না আপোনালোকে বিয়াৰ লোন নাই কিন্তু আপোনাৰ এই বিয়াৰ 25,000 এছিষ্টেঞ্চ এচিষ্টেঞ্চ এনে লাষ্টলি আপোনাক খালি এটা দুটা প্ৰশ্ন আৰু সুধিম সমাপ্ত কৰিম মানে এই কিছুমান মানে ডেপ বণ্ডেজ মানে ধৰক ঠিকাদাৰৰ পৰা মই পইচা ল'লোঁ ধাৰ ল'লোঁ মই এতিয়া ঘূৰাব পৰা নাই তাৰপিছত মানে এই ঠিকাদাৰে মোক কাম কৰাই আছে তেনেকৈ সেনেকুৱা মানে আছে নেকি এনেকুৱা খুব খুব বেছি নহয় কম সাধাৰণতে ঠিকাদাৰে ধাৰ নিদিয়ে ঠিকাদাৰবিলাকৰ মই ধুৰন্ধৰ ঠিকাদাৰবিলাকে আকৌ শ্ৰমিকৰ পইচাটো আৰু কেতিয়া ৰাখিব পাৰে সেইটোৱে চিন্তা কৰে অঁ সেনেকুৱা সমস্যা এতিয়া সেইটো ইমান এটা সেইবিলাক নাই কিন্তু নাই। ফ'ৰ্চফুলি যে কাম কৰাই মানে আৰু ঠিকাদাৰবিলাকে যিটো লগাই মানে পইচা কমপ্লিট ক্লিয়াৰ নিদিয়ে পইচাটো পোৱাৰ আশাত শ্ৰমিকবিলাকে গৈ থাকে কাম কৰি থাকে শেষত কেতিয়াবা ঠিকাদাৰেও পইচা মাৰি দিয়ে এনেকুৱা এটা কমপ্লেইন পাইছোঁ আমাৰ উন্নতি এলেকাত এটা ঠিকাদাৰে কাম কৰিলে লেবাৰ আমাৰ যিজন মেইন মহৰী মানে মকবুলে 20জন লেবাৰক কামত লগাই দিলে এতিয়া সেই 20জন লেবাৰৰ ভিতৰত প্ৰায় 9জন মানে ভাল পইচা পাব আছে ঠিকাদাৰক ফোন কৰি আছোঁ ফোন ধৰক আগৰ বৰ্তমান ক'তনো পলাব দিবতো লাগিবই পলাই আমাৰ হাতৰ পৰা পলাই থাকিব নোৱাৰে নহয় আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেল চবতে আছে ডিষ্ট্ৰিক্ট লেভেলত কমিটি আছেতো তাৰ ঘৰ ভিতৰত আজিকালি চব ৰিজাল্ট পাই আছে নাই মানে সিহঁতে ট্ৰাই কিয় কৰে পলাবলৈ না সিহঁতিও জানে যে আৰু আপোনালোকেতো এনেও ইউনিয়নত যে অন্তৰ্ভুক্ত কৰে তেতিয়া চাগে ডিটেইলছ লৈ লয় এইবিলাক ডিটেইলছ নহয় ক'ত থাকে কি আমাৰ আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক চব লৈয়ে লয়। ইয়াতে বেলেগকৈ চাগে কৰে মানে ইউনিয়নত বেলেগকৈ কৰে আৰু এ বি অ' চি মানে ইয়াৰ পৰাই আমি তাত লৈ যাওঁ তাতে কৰোঁ তাতে কৰে এটা নতুন সমস্যা এটা আছে কি এতিয়া বাস্কা ডিষ্ট্ৰিক্টত বাস্কা এলেকা ডিটিএডি এলেকাত আপোনাৰ লেবাৰ অফিচ অঁ এতিয়া ধৰি লওক আপোনাৰ যিটো আপোনাৰ পাঠশালা পাৰ হয় ডিটিএডি এলেকাত যিবিলাক শেষ কৰে তাত আপোনাৰ মিক্স আছে আমাৰ অসমীয়া মানুহ আছে ট্ৰাইবেল মানুহ আছে আৰু সেইবিলাক মানুহ পঞ্জীয়ন কৰিব লাগে আৰু নলবাৰী অফিচ আছে নলবাৰী যেনেকৈ তামোলপুৰৰ শ্ৰমিক এজনে নাম পঞ্জীয়ন কৰিব লাগে নলবাৰী ডিষ্টেঞ্চটো বহুত হয় গতিকে সেইকাৰণে ডিটিএডি এলেকাত আমি বহুত কষ্ট কৰি পঞ্জীয়ন কৰিব লগা আছে তথাপি আছে ডিটিএডি এলেকাত আমাৰ প্ৰায় 15জন মেম্বাৰ আছে চিৰাং 15,000 15জন মেম্বাৰ আছে 15,000 ন ভালেই সেইকাৰণে আপোনাৰ নলবাৰী পাৰ হৈ গৈ ভূটান বৰ্ডাৰ ছাইডত যিখিনি আছে অঁ পাঁচটা অঞ্চল সেইবিলাকৰ মানে তাত ইয়াত আহিব নলবাৰী আহিব আমি ডিমাণ্ড দি আছোঁ ডিটিএডি এলেকাতো লেবাৰ অফিচ অন্তত দি আছে তেতিয়া শ্ৰমিকখিনি সহায় হয় এতিয়া যোনবোৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ মেম্বাৰ নহয় সিহঁতৰতো কেনেকুৱা সেইটো কিয় নহয় চাগে মেম্বাৰ বা কিছুমান ঠাইত এৱাৰনেছৰ প্ৰব্লেম আছে এৱাৰনেছ মেইন প্ৰব্লেম এৱাৰনেছৰ ৰিজন নে না আৰু কেতিয়াবা নহয় কি হয় এতিয়া ধৰি লওক মই এটা বেলেগ উদাহৰণ দিছোঁ এতিয়া হাজো এলেকা হাজো এলেকাত লেবাৰ অফিচ নাই হাজোৰ মানে হাজোৰ কলিতাৰ বেছি বা এই অঞ্চলৰ মানুহখিনি নাম পঞ্জীয়ন কৰিব লাগিলে হয়তো ৰঙিয়া যাব লাগিব নতুবা গুৱাহাটী আহিব লাগিব বেছি ডিষ্টেঞ্চ হয় সেই ইণ্টাৰেষ্টটো কমি যায় আৰু বেছি খবৰো নাপায় মই বহুত চেষ্টা কৰি আছোঁ এইটো এলেকাত কৰাৰ কাৰণে 2-4জন কৰিছোঁ কিন্তু মানে যিটো হাৰত হ'ব লাগিছিল সেই হাৰত হোৱা নাই এনেকুৱা আপোনালোকে শুনে নেকি মাহৰ যে 20 টকাটো দিবলৈ মন নাই কিয় দিম এনেকুৱা ধৰণৰ প্ৰশ্ন নাই তেনেকৈ প্ৰশ্ন নকৰে কিন্তু কথাটো হয় কি এই 20 টকা দিব লাগে ঠিকেই কিন্তু মই য'ত যিটো বেংকত জমা দিব যাম SBIত জমা দিব লাগে মোৰ ই ৰিক্সা ভাড়া 50 টকা লাগে হয় সেইবোৰ বস্তু এইটো এটা সমস্যা আৰু এটা সমস্যা আছে কি এইটো গভমেণ্টৰ ফালৰ পৰাই মানে হ'ল মানে এজন শ্ৰমিকে যেতিয়া মাহৰ 20 টকাটো জমা দিব যায় অনলাইনত তেতিয়া কি হয় মানে এদিনত 2 লাখ টকাৰ ওপৰত বেংকে পইচা নলয় ধৰি লওক এতিয়া অকল গুৱাহাটীৰ শ্ৰমিকখিনিতো 2 লাখ টকা নিদিয়ে নহয় অল অভাৰ আছামত মানে সেই একাউণ্টছত যেতিয়া 2 লাখ টকা হৈ যায় তেতিয়া আৰু পইচা নলয় শ্ৰমিকজন ঘূৰি আহিব লাগে সেইকাৰণে আমি গভমেণ্টক ডিমাণ্ড দিলোঁ একাউণ্টছটো মানে কাৰ মানে আমাৰ বৰ্ডৰ অঁ বৰ্ডৰ অঁ এদিনত 2 লাখ নেকি মানে ষ্টেট বেংকে ক'লে যে আমি এদিনত 2 লাখৰ ওপৰত ল'ব নোৱাৰোঁ আচ্ছা আচ্ছা আমি হেঁচা দিছোঁ যে মানে এদিনত 2 লাখৰ ওপৰত লওঁ আৰু এতিয়া ক'লোঁ কি যে এজন শ্ৰমিকে মাহত এদিন পইচা জমা দিব গ'লে ডিষ্টেঞ্চৰ কাৰণে টকাটো বেছি হৈ যায় কাৰণে শ্ৰমিকে এলাহ কৰে গতিকে 1 বছৰৰ পইচাটো একেদিনে দিয়াৰ ব্যৱস্থা কৰিব লাগে সেইটো হ'লে বেছি আৰু বেটাৰ হয় এদিনৰ হাজিৰাও সিহঁতৰ গুচি যায় না এইবিলাকতে কিন্তু এতিয়া এটা ভাল হৈছে মানে এজন শ্ৰমিকে অনলাইন মাহত যদি 20 টকা দিব লাগে হয় সেইটো একদিনত একেদিনে দিব লাগে 1 বছৰৰ পইচা একেদিনে একেদিনে দিব মানে 1 বছৰ কি হৈ থাকে অনলাইনৰ ব্যৱস্থা আছে অনলাইন ব্যৱস্থা
কি সার্ভার ডাউন থাকে এইটো অকল ষ্টেট বেংকে সার্ভার ডাউন থাকে আৰু কিবা আৰু ভিতরে কিবা কথা থাকিব না এখন যদি আপনি কিনি লয় হা 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 এটা একদম গোটেই আইনখন ডিটেইলছটো আছে ইয়াত। অঁ মই ফটো এটা লৈ ল'ম বাৰু আৰু কিবা ৰৈ গ'ল নেকি স্নেহা কপিং মেকানিকে ক'লে ন যে কি কয় মানে শ্ৰমিকবিলাকৰ প্ৰথম কথা এৱাৰনেছ বেয়া আৰু ছেকেণ্ডলি যদিও এৱাৰনেছ বেয়া সিহঁতৰ মানে ইউনিয়নৰ লগত কেনেকৈ পাৰিব হয়নে নহয় মানে ইউনিয়নৰ লগত এৱাৰনেছটো মানে ইমান নাই সেইটো কপিং মেকানিজম ধৰা হৈছে অলমষ্ট চব ধৰা হৈছে চব কভাৰ হৈছে খবৰ আছেতো অঁ চব কাভাৰ হৈছে